নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ গহপুৰৰ পৰা মই পলাশ ফুকনে সকলোকে স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষা সমাপ্তি হৈছে প্ৰথম দিনা আৰু শিক্ষাৰ্থীসকল এই মুহূৰ্তত ওলাই অহা দেখা গৈছে পৰীক্ষা হলৰ পৰা সকলোৱে উৎসাহ আৰু আনন্দৰ মাজেৰে ওলাই অহা দেখা পাইছোঁ আমি প্ৰথমে প্ৰতিক্ৰিয়া লৈ ল'ম তেওঁলোকৰ পৰীক্ষা কেনেকুৱা হ'ল কি কথা আমি সেয়া সুধি ল'ম মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান পৰীক্ষা কেনেকুৱা হ'ল এতিয়া ভালে হৈছে ইমানো বেয়া হোৱা নাই তথাপিও অলপ মানে টান কুৱেশ্যনে আহিছে কুৱেশ্যন টানে আহিছে হয় পঢ়াখিনি কমন পৰিছেনে মানে পঢ়াখিনি কমন বুলি ক'বলৈ গ'লে আমাক ডাইৰেক্ট কুৱেশ্যন দিয়া নাই মানে বনাই দিছে ইমান মানে ডাইৰেক্টকৈ কুৱেশ্যনটো দি দিয়া নাই ভিতৰৰ পৰা আহিছে বহুত ভিতৰৰ পৰা আহিছে ক'ৰবাত অলপ সমস্যা হৈছে মানে চিন্তা কৰিবলগীয়া হৈছে হয় বহুত চিন্তা কৰি লিখিছোঁ হয় ভাল হ'ব পৰীক্ষা অঁ নিশ্চয় তোমাৰ কেনেকুৱা হ'ল ভালে হৈছে পঢ়াখিনি আহিছেনে আহিছে বাৰু চব অহা নাই প্ৰশ্ন কাকতখন পোৱাৰ লগে লগে কিবা ভয় লাগিছিল নেকি প্ৰথম ভয় লাগিছিলে তাৰপাছত লাহে লাহে অলপ পাইছোঁ কেনেকুৱা পৰীক্ষা হলত কিবা অসুবিধা পাইছিলা নেকি নাই পোৱা সকলো ঠিকে আছে অভিভাৱক আছে বাইদেউ আপোনাক দেখিছোঁ অকণ এইফালে আহিব হয় আপোনাৰ সন্তানে পৰীক্ষা দি ওলাই আহিলে কেনেকুৱা হ'ল বুলি কৈছে ভালেই হৈছে বুলি কৈছে বাৰু টানো কাটিছে বুলি কৈছে ভাল হওক তাৰে কামনা কৰিছে হয় আৰু পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ চাই আছে অভিভাৱকসকলে আমি তেওঁলোকৰ লগতো কথা পাতিম ভাইটি পৰীক্ষা কেনেকুৱা হ'ল অলপ ভালে আহিছে ভাল হৈছে পঢ়াখিনি আহিছেনে কিছুমান আহিছে কিছুমান অহা নাই মানে টান নে সহজ যদি তুমি এটা শব্দত কোৱা টান বা সহজ কিছুমান টানে আহিছে কিছুমান সহজ কিমানমান নম্বৰ পাম বুলি আশা কৰিছা এনেকৈ পাম আৰু পাবা আপুনি অভিভাৱক তেওঁ হয় কেনেকুৱা হৈছে ল'ৰাৰ পৰীক্ষা মই পৰীক্ষাটো এতিয়ালৈকে সোধা নাই বাৰু হয় কুৱেশ্যন পেপাৰখন চাইছোঁ বৰ্তমান মানে আপোনাৰ কিবা কৰিব পৰা নাই মই জাষ্টিং কৰা নাই নিশ্চয় এখন কুৱেশ্যন পেপাৰ নহয় জানো এখন ইংৰাজী কুৱেশ্যন পেপাৰ আৰু এইখনে আছিল কুৱেশ্যন পেপাৰ বহুত উৎকণ্ঠাৰ মাজতে শিক্ষাৰ্থীসকলে পৰীক্ষা দিছে আৰু এখেতেও দিছে নেকি পৰীক্ষা ভণ্টি তুমিও দিছা পৰীক্ষা কেনেকুৱা হ'ল এখন কুৱেশ্যন পেপাৰ সহজে আহিছেনে সহজে আহিছে কিমান নম্বৰ লিখিলা লিখিছোঁ এনেকৈ 100 নম্বৰে কৰিছানে ইমান কৰা নাই 100 নম্বৰ কৰা নাই আৰু শ্বৰ্ট কুৱেশ্যন কেনেকুৱা শ্বৰ্ট কুৱেশ্যনবিলাক কেনেকুৱা আহিছে কেই নম্বৰীয়া আহিছে এনেকৈ ভালকৈ ভালে আহিছে পৰীক্ষা হলত কিবা ভয় লাগিছিল নেকি অকণমান লাগিছিলে পাছত পঢ়া হ'লা আৰু এইসকল হৈছে শিক্ষাৰ্থী তেওঁলোকে পৰীক্ষা দি বাহিৰলৈ ওলাই আহিছে কোনোৱে কৈছে অকণমান টান আহিছে কোনোৱে কৈছে সহজে আহিছে সকলোৱে যোনে যেনেকৈ পাৰে তেওঁলোকে সুন্দৰকৈ শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিছে আৰু এয়া হৈছে জ্যোতিগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰ আছিলে আৰু তাতে তেওঁলোকে সকলোবিলাক সুন্দৰকৈ নিয়াৰিকৈ তেওঁলোকে লিখিবলৈ চেষ্টা কৰিছে আপোনাৰ পেপাৰখন হয় ল'ৰা পৰীক্ষা আকৌ কেতিয়া আছে আকৌ মানে অহা সোমবাৰে হ'ব এম আই এল আছে আপোনালোকৰ অঞ্চলটোত আৰু শিক্ষাৰ্থী আছে চাগে পৰীক্ষা দিবলৈ নিশ্চয়কৈ এতিয়া সকলো ঘৰা ঘৰি যাবলৈ তেওঁলোকে আৰম্ভ কৰিছে আৰু আমি শিক্ষাৰ্থীসকল পাইছোঁ ভাইটি পৰীক্ষা কেনেকুৱা হ'ল এক্সাম কেনেকুৱা হৈছে ভাল হৈছে ইংলিছ আছিলে পঢ়াখিনি সকলোখিনি আহিছেনে আহিছে অকণমান হয় কোনোৱে কৈছে অকণমান কিতাপৰ ভিতৰৰ পৰা মাজৰ পৰা আহিছে অকণমান সমস্যাও হৈছে বুলি কোনো পৰীক্ষাৰ্থীয়ে কৈছে তোমাৰ মতে হৈছে অকণমান মাজৰ পৰা আহিছে মানে অকণমান চিন্তা কৰিবলগীয়া হৈছে আৰু ইমান ইজিও নহয় নেকি ইমান ইজিও নহয় আহিছে আপুনি অভিভাৱক নহয় মই পৰীক্ষা ডিউটিত আছিলোঁ পৰীক্ষা ডিউটিত কেনেকুৱা পালে ডিউটি সুন্দৰকৈ সমাপন কৰিলে সুন্দৰকৈ হৈছে ল'ৰা ছোৱালীয়ে চিনচিয়াৰলিয়ে কৰিছে বাৰু তাৰপিছত টান কুৱেশ্যন থাকিলেও তেওঁলোকে চেষ্টা কৰিছে কৰি পেলাই এতিয়া নিয়াৰিকৈ মানে পৰীক্ষাটো সুন্দৰকৈ সফল হৈছে আৰু এটা দিন হয় পৰীক্ষা ব্যৱস্থাটো এইবাৰ কেনেকুৱা ধৰি লওক শ্বৰ্ট কুৱেশ্যন বা এইবিলাক সম্পৰ্কে অকণ জানে নেকি শ্বৰ্ট কুৱেশ্যন কিমান নম্বৰ আহিছে বা MCQ আহিছে 45 তেওঁলোকে ঠিকেই কৰিছে আগৰ পৰীক্ষাটো তেনেকৈ আহিছিলে গতিকে তেওঁলোকে তেনেকৈ প্ৰেক্টিচ কৰিছে আৰু মানে কৰিছে আৰু তেওঁলোকে আছে 21 তাৰিখে আছে আকৌ ডিউটি ধন্যবাদ জনাইছোঁ আৰু এনেদৰে এয়া হৈছে পৰীক্ষা কেন্দ্ৰ আৰু শিক্ষাৰ্থীসকল বাহিৰলৈ ওলাই আহিছে তাৰ পাছত সকলোৱে হিচাপ নিকাচ কৰিছে যে কেনেকুৱা কিমান নম্বৰ পাম কি কথা এনেদৰে সকলোৱে হিচাপ নিকাচ কৰি থকা দেখা গৈছে এইসকল হৈছে শিক্ষাৰ্থী আৰু প্ৰত্যেকে মেট্ৰিক পৰীক্ষাৰ যিটো এটা গুৰুত্ব সকলোৱে উৎকণ্ঠাৰে বাট চাই থাকে আকৌ বাইদেউ ভণ্টি কেতিয়া আছে আকৌ পৰীক্ষা আকৌ সোমবাৰে আছে সোমবাৰে অসমীয়া আছে হয় অসমীয়া কেনেকুৱা সোমবাৰৰ কাৰণে কেনেকুৱা প্ৰস্তুতি সোমবাৰে ভালে হ'ব লাগে যেহেতু আমাৰ নিজৰে ভাষাৰ বিষয় হয়তো ভালে হ'ব চাগে
আৰু মেট্ৰিক পৰীক্ষা দিয়া সকলোখিনি ঘৰা ঘৰি ইতিমধ্যে যাবলৈ আৰম্ভ কৰিছে নহয় জানো? হয় হয় প্ৰায়খিনি গ'লেই হয়। আৰু এনেদৰে আমি দেখাই আছোঁ জ্যোতিয়াগৰ্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এই পৰিৱেশ আৰু সুন্দৰকৈ সকলোৱে অভিভাৱকসকলো আহিছে, সকলোৱে উৎকণ্ঠাৰে বাট চাই আছিলে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ কোন হয়? মোৰ ভাইটি, ঘৰৰ ওচৰ ভাইটি হয়। ঘৰৰ ওচৰ ভাইটি মেট্ৰিক পৰীক্ষা দি মেট্ৰিক পৰীক্ষা দিব লাগিছিলে। কেনেকুৱা হ'ল তাৰ পৰীক্ষা? পৰীক্ষা ভালে হৈছে। আপোনাৰ কেনেকুৱা হ'ল পৰীক্ষা যিহেতু দিলে? ভালে হৈছে। পঢ়াখিনি আহিছেনে? আহিছে বাৰু, পঢ়াখিনি আহিছে। কিমান নম্বৰ পাম বুলি আশা কৰিছে? 60-70 তেনেকুৱা মানে পাম আৰু। একাংশই কৈছে অকণমান ক্ৰিটিকেল আহিছে, মাজৰ পৰা আহিছে। মাজৰ পৰা আহিছে মানে লিখাখিনি অলপ আহিছে, MCQ ঠিকে আহিছে। MCQখিনি ঠিকে আহিছে। পৰীক্ষা হলত সকলোখিনি সুবিধা পাইছে? ঠিকে আছে। কিবা অসুবিধা পাইছিল নেকি? নাই, একো অসুবিধা নাই। একো অসুবিধা পোৱা নাই? নিশ্চয়কৈ আকৌ নেক্সট পৰীক্ষা MIL আছে। হয়, পঢ়া শুনা ঠিকে চলি আছে? ঠিকেই। নিশ্চয়কৈ এনেদৰে প্ৰশিক্ষাৰ্থীসকল ইতিমধ্যে ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে। সকলোৱে কৈছে যে পৰীক্ষা ইমানো যে টান অহা নাই, বাকী সহজে আহিছে, কিন্তু ক'ৰবাত অকণমান কিতাপৰ চিলেবাছ মাজৰ পৰা আহিছে, যাৰ বাবে অকণমান কিছু সমস্যা ভোগ কৰিবলগীয়া হৈছে বুলি কৈছে। কিন্তু অভাৰঅল যদি শিক্ষাৰ্থীসকলৰ প্ৰতিক্ৰিয়াৰ পৰা আমি গম পাইছোঁ যে তেওঁলোকৰ পৰীক্ষা খুব সুন্দৰ হৈছে আৰু আগন্তুক MIL পৰীক্ষা আছামিছ আছে, তাতো তেওঁলোকৰ ভাল হ'ব বুলি আশা কৰিছে। গতিকে মই জ্যোতিয়াগৰ্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পৰীক্ষা কেন্দ্ৰ তাৰ পৰা কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এনেদৰে গহপুৰৰ প্ৰতিটো শিক্ষা কেন্দ্ৰতে পৰীক্ষা ইতিমধ্যে শেষ হৈছে আৰু শিক্ষাৰ্থীসকল এনেদৰে আনন্দ মনেৰে বাহিৰলৈ ওলাই অহা দেখা গৈছে।